এটা সৰু কেঁচাল 100 টাকা লৈ এটা কেঁচাল হৈছে। কেঁচালটো হৈছে আমাৰ এই ভোলা বজাৰ চাহৰ দোকানত। আমি কৈছো 100 টাকা লৈ এটা কেঁচাল ভরা লাগে নেকি। পাছত সি কলাক 100 টাকাটো দিবা লাগবো। বিৰিঞ্চিত সি বহি আছে, চাহ খাই আছে, দুজনে চাহ খাই আছে। পাছত কলে যে নাই, এতিয়া দিব লাগিব, নহয় উঠফাই নেদম তোকে 100 টাকাৰ কাৰণে। এইটো আমাৰ সৰু ভাইৰ লগত চাইফুল। মই আৰু কলো যে এইটোতো কথা নহয়, ইয়াৰ পৰা 100 টাকাৰ কাৰণে উঠফা নেদে, তো ডাঙৰ কথা। পাছত আমি মানে ডাঙৰ হৈ মানে তাক মানে এৰাই কৰি দিলো, খেদাই দিলো। বস্তুটো চাবা চাবি হৈ গেল। অলপ ফাগত আহি কয় তখন 3 ভাই আছে, 3টা কাটিম, 3টাক মাৰিম, এনেকে কল আৰু মানে আমাৰ সৰু ভাইটোৱে মাটিটো বন্ধুক লৈছে। এই মানুহটো আইফা নেদে, কয় তাতে গেলি তোকো কাটিম, খেতি চেতি চব কাটি দিম, এনেকে কল এইটো কল সুৰুজ মণ্ডল। মানুহ আছিল, মানুহ মোটামুটি ৰাইজৰ মাজত বহুত মানুহ আছিল। পাছত তাৰ পৰা এৰাই দিয়াৰ পিছত আৰু আকৌ মানে অলপ তৰ্কাতৰ্কি হোৱাৰ পিছত অলপ মানে হ'ল। পাছত মানুহ মোটামুটি 15-20 জন মান আছিল, এৰাই কৰিছে। তাতে মানে এখন আৰু কেছ করছে। আমি মানে সমাজৰ মানুহ লগত আছে, আমাৰ ই আছে, সবাই কৈছে তুমি কেছ করবা নালগে, থাক মনে মনে থাক, কি হয় আমি অলপ বুঝি চাম। পাছত মোটামুটি আজি 4-5 দিন হল। তখন কেছটো কৈছে, কেছটো আমি বহাবই কাৰণে কেছটো তাৰমানে নকৰে, রেজিস্টার নকৰে, আমি সমাজে মিলামিলি কৰি দিয়া কেছটো মানে করি। আজি যোৱা ৰাতি মানে বহি মানে এটা আলোচনা হৈছে যে হেৰি আজি পুৱাই মানে বই পোৱারি 8টা-9টা বজাত বই পো। এইটো আৰু মানে তাৰ পৰা চাউন আহিল, আমার মানুহ এটা গেছিল, তারপরে চাউন আহিল যে বইব বহার কারণে। পাছত ঠিক আছে, আজি রাতিপুৱা চাওঁ মানে আৰু খেতিত আহি মানে গাছগিলা কাটি দিছে, একেবাৰে পুরা কাটিছে, ভালেখিনি গাছ কাটিছে। 15-20টা মান গাছ, পানীলাও গাছ কাটছে। আৰক্ষীক জনা নাই, আমি তাৰমানে পুৱাই এথেন আলোচনা কৰি আছো, মানে জনাম বুলি কৰি আছো, জনাম আৰু। এইটো আমাৰ সৰ্বুক খেতি, আমাৰ তাৰমানে চাইফুল মণ্ডল। আৰু এই মাটিটো এই সুৰজ মণ্ডলৰ পৰা লোৱা, চাইফুল মণ্ডলে লৈছে বন্ধক। এই কেঁচালটো হোৱাৰ পাছত তাহন কৈছে যে মাটিত কিন্তু আমি আইফা নেদম, তো কাটিম, মাটিত আহিলে গাছ চাছ তোর একো কাটি দিবি, মানে অপেনি মানুহ মানে ৰাইজৰ মুখতেই কৈছে।